নমস্কাৰ বন্ধু বান্ধৱী, আপোনালোকক স্বাগতম জনাইছো আজিৰ এই আধ্যাত্মিক যাত্ৰালৈ। আজি আমি আহিছো এক বিশেষ ঠাইলৈ, গুৱাহাটীৰ মালিগাঁৱৰ মাজমজিয়াত অৱস্থিত চক্ৰেশ্বৰী মন্দিৰ। চক্ৰেশ্বৰী মন্দিৰ কেৱল এটা ধৰ্মীয় স্থান নহয়, এই ঠাইখন হৈছে আস্থা, বিশ্বাস আৰু শান্তিৰ এক মধুৰ মিলনস্থল। এই মন্দিৰত শক্তি সাধনাৰ অন্যতম প্ৰাচীন স্থান বুলি গণ্য কৰা হয়। চক্ৰেশ্বৰী দেৱী জননী ৰূপে, শক্তিৰ প্ৰতীক ৰূপে ইয়াত পূজা হয়। কোৱা হয়, এই ঠাইত পূজা কৰিলে মনৰ আশা পূৰণ হয়। মন্দিৰত সোমাই যোৱাৰ লগে লগে এটি অপূৰ্ব শান্তি অনুভৱ হয়। চক্ৰেশ্বৰী দেৱী হৈছে শক্তিৰ এক ৰূপ, যাক হিন্দু ধৰ্মত দুৰ্গা বা শক্তি দেৱী হিচাপে পূজা কৰা হয়। গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত চক্ৰেশ্বৰী মন্দিৰ হৈছে তেওঁৰ এক উল্লেখযোগ্য তীৰ্থস্থান। এই দেৱীক সাধাৰণতে চক্ৰেশ্বৰী মাই হিচাপে জনা যায়, যিয়ে অধৰ্ম, অন্যায় আৰু অশক্তিৰ বিনাশ কৰে। এটা জনবিশ্বাস অনুসৰি প্ৰাচীন কালত অসুৰসকলে পৃথিৱীত দুঃশাসন আৰু আতংকৰ সৃষ্টি কৰিছিলে। ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰ ধাৰণ কৰি চক্ৰেশ্বৰী দেৱীয়ে সেই অসুৰসকলৰ বিনাশ কৰে। সেই সময়ত দেৱীয়ে এই স্থান বৰ্তমান মালিগাঁও অঞ্চলত অৱস্থিত চক্ৰেশ্বৰী মন্দিৰত কিছু বিশ্ৰাম লয়। কোৱা হয়, দেৱীয়ে ইয়াত নিজৰ শক্তি সংস্থাপন কৰে আৰু সেয়ে ইয়াক চক্ৰেশ্বৰী দেৱী স্থান বুলি গণ্য কৰা হয়। পবিত্ৰ ঘণ্টাৰ ধ্বনি, ধূপৰ সুবাস আৰু ভক্তজনৰ মৰমেৰে ভৰা এই পৰিৱেশ একেবাৰে মনোমোহা। প্ৰতিদিনে শতাধিক ভক্তই ইয়ালৈ আহে, কেতিয়াবা মনৰ শান্তিৰ বাবে, কেতিয়াবা ধন্যবাদ জনাবলৈ আৰু কেতিয়াবা কেৱল জননীক অনুভৱ কৰিবলৈ। চক্ৰেশ্বৰী মন্দিৰৰ এনে এক সৌন্দৰ্য আছে যি আপোনাক অভিভূত কৰি তুলিব পাৰে। পূৰ্ণিমা আৰু দুৰ্গা পূজাৰ সময়ত এই স্থানখন বিশেষভাৱে সজোৱা হয়। চাৰিওফালে দীপ, ফুল আৰু ধ্বনিৰে পৰিপূৰ্ণ হৈ উঠে। আপুনি যদি কেতিয়াবা গুৱাহাটীত আহে তেন্তে নিশ্চয়কৈ এবাৰ চক্ৰেশ্বৰী মন্দিৰলৈ আহি চাব। কেৱল ধৰ্মীয় আস্থাই নহয়, এই ঠাইটোত আমাৰ সংস্কৃতিৰ এখন জীৱন্ত নিদৰ্শন। আহক বন্ধুসকল, আমি সকলোৱে মিলি এই পবিত্ৰ স্থানৰ আগত মূৰ ধুৱাওঁ আৰু কামনা কৰোঁ সকলোৱে জীৱনত শান্তি, প্ৰেম আৰু সমৃদ্ধৰে অহা দিনবোৰ ওলাই আহক।